ঠিকাদাৰ অনুপম শৰ্মাৰ কাম বিৰাট ভাল হৈছে। ৰাস্তা নহয় যেন ৰানৱেহে বনাইছে। গাড়ীবোৰ প্লেনৰ নিচিনা চলিব পাৰিছে। ইমান ভাল ৰাস্তা অসমতেই নাই। অনুপম শৰ্মা কোনো এজন শুনিছোঁ তেওঁ বনাইছে, কাম কৰিছে ৰাস্তা। কেনেকুৱা কাম কৰিছে? ৰাস্তাটো বৰ ধুনীয়া কাম দেখি একদম স্পেচিয়েল, দৌৰি যাব পাৰে, প্লেনৰ নিচিনা যায় ৰাস্তাটো। হা, ইমান ভাল ৰাস্তা, ইয়াতকৈ ভাল ৰাস্তা আছে নে ক'ৰবাত? নাই চাগে। হা, এই লোকজনে কোৱা ঠিকাদাৰ অনুপম শৰ্মা এইজন ৰাজ্যখনৰে এজন বিয়াগুম আৰু কোটিপতি ঠিকাদাৰ। এতিয়া দেখুৱাইছোঁ তেওঁ নিৰ্মাণ কৰা পথটো। এইটোৱে পথ, বিধ্বস্ত উখুৰা মুখুৰা ধূলিৰে পোত খাই থকা পথ। এতিয়া বুজিলেনে মানুহজনে আচলতে কিয় তেনেকৈ ক'লে? আচলতে প্ৰশংসা নহয় ঠিকাদাৰ অনুপম শৰ্মাক চূড়ান্ত কটাক্ষ ভুক্তভোগী জনতাৰ। নাহৰকটীয়া দুলীয়াজান সংযোগী এই পথটো নিৰ্মাণ কৰি আছে গুৱাহাটীৰ ঠিকাদাৰ অনুপম শৰ্মাই। 100 কোটি টকীয়া এই কামৰ লেহেমীয়া অগ্ৰগতি আৰু গাফিলতি দেখি অতিষ্ঠ স্থানীয় লোকসকল। 4 দিন পূৰ্বে NB নিউজত সম্প্ৰচাৰ হৈছিল বাতৰি। আপোনালোকে এতিয়া আহি আপোনালোকে এইটো ৰাস্তা দেখিছে কি অৱস্থা, ইমান গৰম, ৰাস্তাটোত পানী মাৰিবলৈ ক'লেও পানী নামাৰে, ধূলিৰে আমাৰ গোটেই অঞ্চলবাসীক মানে পুতি দিছে। আৰু আমি এতিয়া ঘৰৰ খিৰিকী দুৱাৰ একো খুলিব নোৱাৰো, গোটেই আমাৰ ভিতৰত ধূলিয়ে, গোটেই ধূলি। মানে টেংকাৰ তাহাঁতক যদি আমি পানী মাৰিবলৈ কওঁ, তাহাঁতৰ প্ৰতি সপ্তাহতে টেংকাৰখন বেয়া 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 বেয়া। আমি ব্যক্তিগতভাৱে তেওঁলোকক ফোন যোগে জনাওঁ, কিন্তু তেওঁলোকৰ সদায় একেটাই উত্তৰ যে আমাৰ টেংকাৰখন বেয়া, আজি ড্ৰাইভাৰ নাই, আজি কিবা অমুক তমুক। কন্ট্ৰেক্টত এটা নিয়ম থাকে যে এনেকৈ ৰাস্তাটো বনালে এখন টেংকাৰে পানী ছটিয়াই দিব লাগে, যাতে ধূলিৰ পৰা মানুহে সমস্যা নহয়, ধূলিৰ পৰা কোনো সমস্যা নহয়। কিন্তু এই টেংকাৰখনক ফোন কৰি কৰি মানে মানুহ ইয়াত ভাগৰি গৈছেগৈ। NB নিউজৰ বাতৰিত গা লৰিল ঠিকাদাৰী প্ৰতিষ্ঠানৰ। ধূলিয়ৰী ৰাস্তাত টেংকাৰেৰে ছটিয়ালে পানী। 2 বছৰ হ'ল পথটো নিৰ্মাণ কৰি থকা, পিছে কামৰ অগ্ৰগতিহে ভালদৰে হোৱা নাই। মানুহ যাবই নোৱাৰে। মানে আজি অলপ পানী মাৰিলে গাড়ী, এতিয়া অলপ তিতি আছে। পানী কিমান নম্বৰ মাৰে? সেইটোতো আজিয়ে দেখিলোঁ, টেংকাৰ এখন পানী মাৰিলে, পানীও নামাৰে, গোটেই ধূলি ধূলি। কিমান বছৰ হ'ল ৰাস্তাটো বনোৱা? সেইটো ৰাস্তা আজি 2 বছৰ মানে হ'ল চাগে। ৰাস্তাৰ প্ৰতি এনেকুৱা নহয়, বেছি হ'ব চাগে। সেইটো হয়, আমি বহুতবাৰ প্ৰতিবাদো কৰিছোঁ, ৰাস্তাও হেৰি কৰিছোঁ, বনাবলৈও হেৰি কৰিছোঁ, নাই পানী মাৰে, তাতে হৈ যায় ধূলি, কিমান দিব নোৱাৰোঁ ইয়াত অৱস্থা। এতিয়া দুবাৰ পানী মাৰিলে আকৌ 2 দিনমানলৈকে নেমাৰে। আৰু কাক কিমান কম আৰু, এইফালে চব মানুহ অহা যোৱা কৰে, কোনে কি ক'ব আৰু, উপায় নাই। আৰু কৈও আমনি লাগিছে। ঠিকাদাৰবোৰৰ কাম লগাইহে, গাঁত দুটামান দেখিব, আহিব, শিল দুটামান পুতি দিব, তাৰপিছত নাহে। পথটো বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰি থকাৰ বাবে মাজে সময়ে দুৰ্ঘটনা হয়, আঘাতপ্ৰাপ্ত হৈছে বহু লোক। কাম কৰাত চূড়ান্ত হেমাহি ঠিকাদাৰী প্ৰতিষ্ঠানৰ, জিয়াতো ভুগিছে পথচাৰী আৰু স্থানীয় ৰাইজে। পঞ্চমা বুলি শুনিছোঁ আমি, তেখেতক আজিলৈকে দেখা নাই। খালি ৰাস্তাত আমি আহিব আৰু গেবেল অলপ পেলাই দিব, ৰুলাৰখন চলাই দিব, তাৰপিছত গুচি যাব। বৰষুণ দিলে আকৌ গেবেল উঠি গুচিয়ে যায়, এদিনো নাথাকে বৰষুণ দিয়াৰ পিছত। সেইটোৱে আৰু, কোনো ৰাস্তাটো মানে ৰ'দ দিলে পূৰা ধূলি, বৰষুণ দিলে পূৰা বোকা। স্কুললৈ ল'ৰা ছোৱালী অহা যোৱা কৰিব নোৱাৰে। এই স্কুটিখন লৈ আহিলে মাইকী মানুহটো আপোনাৰ ক্ৰচিং কৰিব নোৱাৰে, আকৌ পৰে। ইয়াত ঢেৰ মাইকী মানুহ 2 দিন আমাৰ দোকানৰ মুখত 2-3গৰাকী মাইকী মানুহ আমি নিজে ধৰি উঠাই পঠিয়াইছোঁ। পৰে মানে গাঁত, যেনেকুৱা ডাঙৰ ডাঙৰ গাঁত আছে, গাঁতত পৰে। ৰাইজৰ এই সমস্যা খং ক্ষোভবোৰ গুৰুত্ব দিবনে ঠিকাদাৰ অনুপম শৰ্মাই? গুৰুত্ব দিবনে বিয়াগুম লোক নিৰ্মাণ বিভাগে? নাহৰকটীয়াৰ পৰা মৃদুস্মিতা ফুকনৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।